এটা কথা আমি সকলোৱে স্বীকাৰ কৰিব লাগিব যে সময়ৰ গতি অতি তীব্ৰ। যিজন ব্যক্তিয়ে সময়ৰ লগত ফেৰ মাৰি চলিব জানে সেইজন ব্যক্তিহে প্ৰকৃতাৰ্থত জীৱন যুদ্ধত জয়ী হ'বলৈ সক্ষম হয়। নমস্কাৰ, মই জ্যোতিষ শাস্ত্ৰাচাৰ্য লতিকা বৰাই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'ৰ জৰিয়তে মেষ ৰাশিৰ জাতক জাতিকাৰ 2026 বৰ্ষৰ জুলাই মাহৰ পৰা ডিচেম্বৰ মাহলৈ অৰ্থাৎ 2026 বৰ্ষৰ শেষৰ ছমাহৰ বাৰ্ষিক ৰাশিফল অৰ্ধবাৰ্ষিক ৰাশিফল মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ আগত বিশ্লেষণ কৰিবলৈ ওলাইছো। এই বিশ্লেষণ সম্পূৰ্ণ ভাৰতীয় বৈদিক জ্যোতিষ অনুসৰি কৰিবলৈ চেষ্টা কৰা হ'ব। মেষ ৰাশিৰ জীৱনৰ প্ৰতিটো গুৰুত্বপূৰ্ণ দিশ যেনে তেওঁলোকৰ কেৰিয়াৰ, চাকৰি, ব্যৱসায়, শিক্ষা, স্বাস্থ্য, ব্যক্তিগত সম্পৰ্ক, টকা পইচা, ধন সম্পত্তি সকলো দিশৰ ওপৰত লক্ষ্য ৰাখি এই বিশ্লেষণ কৰিবলৈ চেষ্টা কৰা হ'ব। 2026 বৰ্ষৰ জুলাই মাহৰ পৰা ডিচেম্বৰ মাহলৈ এই ছমাহ সময়ছোৱা ক'বলৈ গ'লে আমাৰ সকলোৰে বাবে অতিকৈ গুৰুত্বপূৰ্ণ সময়। কিয়নো গুৰু বৃহস্পতি যাক গ্ৰহসমূহৰ মাজত সবাতোকৈ শুভ গ্ৰহ বুলি ধৰা হয়, গুৰু বৃহস্পতি হৈছে আমাৰ জীৱনৰ সকলো সুখ শান্তি সমৃদ্ধিৰ প্ৰতীক গ্ৰহ, ভাগ্যৰ এক প্ৰধান কাৰক গ্ৰহ। সেই গুৰু বৃহস্পতিয়ে 2026 বৰ্ষৰ শেষৰ ফালে 13 ডিচেম্বৰৰ দিনা মাৰ্গীৰ পৰা বক্ৰী অৱস্থালৈ যাব। লগতে কৰ্মফলদাতা, কৰ্মৰ প্ৰধান কাৰক গ্ৰহ শনিদেৱো অৰ্থাৎ শনি গ্ৰহ জুলাই মাহৰ পৰা ডিচেম্বৰ মাহলৈকৈ মাৰ্গী অৱস্থাৰ পৰা বক্ৰী অৱস্থাত যাব। গ্ৰহসমূহ যেতিয়া বক্ৰী অৱস্থালৈ যায় তেতিয়া অধিক শক্তিশালী হৈ পৰে। শুভ গ্ৰহসমূহৰ এই সময়ছোৱাত ক'বলৈ গ'লে যি ভাল গুণ সেই গুণসমূহ কমি যায় আৰু অশুভ গ্ৰহসমূহ অত্যন্ত এই সময়ছোৱাত কোনো ক্ষেত্ৰত যথেষ্ট অশুভ ফলাফল দিয়ে। এই সময়ছোৱাত ক'বলৈ গ'লে সূৰ্য, মংগল, বুধ, শুক্ৰ সকলো গ্ৰহই চাবলৈ গ'লে নিজৰ ৰাশি পৰিৱৰ্তন কৰিব অৰ্থাৎ নিজৰ স্থান পৰিৱৰ্তন কৰিব। লগতে ৰাহু কেতুৰ নিজা প্ৰভাৱ মেষ ৰাশিৰ ওপৰত জীৱনৰ বিভিন্ন দিশৰ ওপৰত পৰিব। মই এই ভিডিঅ'ৰ জৰিয়তে মেষ ৰাশিৰ জাতক জাতিকাৰ 2026 বৰ্ষৰ এই শেষৰ ছমাহত গুৰু বৃহস্পতি, শনি, সূৰ্য, মংগল, বুধ, শুক্ৰ, ৰাহু, কেতু এই সকলোবোৰ গ্ৰহৰ প্ৰভাৱ কেনেদৰে পৰিব, জীৱন পথত এই গ্ৰহসমূহে আপোনালোকক কেনেধৰণে প্ৰভাৱ বিস্তাৰ কৰিব সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছো। যিসকল জাতক জাতিকাৰ চন্দ্ৰ ৰাশি মেষ, আজিৰ ভিডিঅ'টো তেওঁলোকৰ বাবে প্ৰস্তুত কৰা হৈছে। তেন্তে আহক এতিয়া মূল বিষয়বস্তুটোলৈ যাওঁ। মেষ ৰাশি, সৰ্বপ্ৰথমে চাওঁ আহক মেষ ৰাশিৰ অধিপতি গ্ৰহ মংগলৰ অৱস্থান এই ছমাহত কেনেধৰণৰ হ'ব। মংগলৰ অৱস্থান যদি আমি চাওঁ, মংগল 3 আগষ্টৰ দিনা মিথুন ৰাশিলৈ অৰ্থাৎ আপোনাৰ পুষ্টিৰ তৃতীয় ভাৱত প্ৰৱেশ কৰিব। তাৰ আগলৈকে অৰ্থাৎ 3 আগষ্টৰ আগলৈকে মংগল আপোনাৰ পুষ্টিৰ দ্বিতীয় ভাৱত পৰিব। ৰাশিৰ অধিপতি গ্ৰহ আপোনাৰ পুষ্টিৰ দ্বিতীয় ভাৱলৈ যোৱাটো যথেষ্ট শুভ ফলদায়ক বুলি কোৱা হয়। আপোনাৰ পুষ্টিৰ দ্বিতীয় ভাৱ হৈছে আপোনাৰ ধনৰ ভাৱ, পৰিয়ালৰ ভাৱ অৰ্থাৎ ফেমিলিৰ ভাৱ, লগতে বাণীসমূহৰ ভাৱ বুলিও কোৱা হয়। গতিকে এই সময়ছোৱাত যিহেতু মংগল হৈছে এক শক্তিশালী গ্ৰহ, মংগলক কমাণ্ডাৰ ইন চিফ অৰ্থাৎ সেনাধ্যক্ষ বুলি কোৱা হয়। গতিকে এই সময়ছোৱাত আপোনালোকে কঠোৰ পৰিশ্ৰমৰ জৰিয়তে যথেষ্ট ধন টকা পইচা ঘটিবলৈ সক্ষম হ'ব। লগতে এই সময়ছোৱাত আপোনালোকৰ নিজৰ পৰিয়ালৰ ওপৰত দায়িত্ব কৰ্তব্যও বাঢ়িব আৰু আপোনালোকে নিজৰ দায়িত্ব কৰ্তব্যসমূহ সুচাৰুৰূপে পালন কৰিবলৈও চেষ্টা কৰিব। কিন্তু মেষ ৰাশিৰ জাতক জাতিকাসকল আপোনালোকে এটা কথাৰ ওপৰত লক্ষ্য ৰাখিব যে আপোনাৰ পুষ্টিৰ দ্বিতীয় ভাৱ হৈছে বাণীসমূহৰ ভাৱ আৰু মংগল হৈছে এক উগ্ৰ গ্ৰহ। মংগলক অগ্নিতত্বৰ গ্ৰহ বুলি কোৱা হয়। গতিকে এই সময়ছোৱাত আপোনালোকৰ খং ৰাগ এগ্ৰেছন বাঢ়িব পাৰে। আপোনালোকৰ ব্যৱহাৰত হয়তো কঠোৰতা প্ৰকাশ পাব পাৰে আৰু এই সময়ছোৱাত আপোনালোকে যদি নিজৰ বাণীসমূহ কন্ট্ৰল কৰি নাৰাখে, নিজৰ কথা বতৰাত নিজৰ স্বভাৱ চৰিত্ৰত যদি মধুৰতা নানে, তেন্তে আপোনালোকৰ প্ৰিয় ব্যক্তিসকলৰ লগত, আপোনালোকৰ ফেমিলি মেম্বাৰ্ছৰ লগত আপোনালোকৰ সম্পৰ্ক হয়তো বেয়াৰ ফালে ঢাল খাব পাৰে। গতিকে সৰ্বপ্ৰথমে এই সময়ছোৱাত আপোনালোকে নিজৰ দায়িত্ব কৰ্তব্যসমূহ সুচাৰুৰূপে পালন কৰাৰ লগত নিজৰ কথা বতৰা ব্যৱহাৰৰ ওপৰত লক্ষ্য ৰাখিব।
3 আগষ্টৰ পিছত মংগল আপোনাৰ কুষ্ঠৰ তৃতীয় ভাৱলৈ প্ৰৱেশ কৰিব মংগল আপোনাৰ কুষ্ঠৰ তৃতীয় ভাৱলৈ যোৱাটো অত্যন্ত শুভ ফলদায়ক বুলি কোৱা হয় কিয়নো আপোনাৰ কুষ্ঠৰ তৃতীয় ভাৱ হৈছে আপোনাৰ সাহসৰ ভাৱ আপোনাৰ আত্মবিশ্বাসৰ ভাৱ আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ভাৱ গতিকে এই সময়ছোৱাত আপোনালোকৰ কঠোৰ পৰিশ্ৰম কৰাৰ ক্ষমতা হ'ব এই সময়ছোৱাত আপোনালোকৰ আত্মবিশ্বাস বাঢ়িব মনলৈ যথেষ্ট সাহস আহিব শাৰীৰিক আৰু মানসিকভাৱে এই সময়ছোৱাত আপোনালোক যথেষ্ট শক্তিশালী হৈ পৰিব লগতে আপোনাৰ কুষ্ঠৰ তৃতীয় ভাৱ হৈছে সৰু সুৰা যাত্ৰাৰ ভাৱ গতিকে এই সময়ছোৱাত আপোনালোকৰ হয়তো নিজৰ বৃত্তিৰ ক্ষেত্ৰত নিজৰ চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত সৰু সুৰা যাত্ৰা কৰিবলগীয়া হ'ব পাৰে আৰু সেই যাত্ৰাৰ জৰিয়তে আপোনালোকে নিজৰ কৰ্মৰ ক্ষেত্ৰত যথেষ্ট উপকৃত হ'বলৈ সক্ষম হ'ব লগতে আপোনাৰ কুষ্ঠৰ তৃতীয় ভাৱৰ জৰিয়তে ছ'চিয়েল মিডিয়াৰ বিষয়েও আমি অধ্যয়ন কৰোঁ গতিকে যিসকল ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ যিসকলে ছ'চিয়েল মিডিয়াৰ বিভিন্ন ধৰণৰ কামৰ লগত জড়িত হৈ আছে লগতে যিসকলে অনলাইন ট্ৰেডিং কৰে যিসকলে আইটি বা টেকনিক্যাল বিভিন্ন সাইডৰ লগত জড়িত কাম কৰে তেওঁলোকে এই সময়ছোৱাত নিজা নিজা ফিল্ডত যথেষ্ট উন্নতি কৰিবলৈ সক্ষম হ'ব লগতে যিসকলে সমাজৰ হিতৰ বাবে নিস্বাৰ্থভাৱে কাম কৰে তেওঁলোকৰো এই সময়ছোৱাত সমাজত নেম ফেম পপুলাৰিটি সমাজত তেওঁলোকৰ মৰ্যাদা যথেষ্ট বাঢ়িব লগতে আপোনাৰ কুষ্ঠৰ তৃতীয় ভাৱৰ জৰিয়তে আপোনাৰ কনিষ্ঠ ভাতৃভগ্নীৰ বিষয়েও আমি অধ্যয়ন কৰোঁ লগতে আপোনালোকৰ ওচৰ চুবুৰীয়াৰ আপোনাৰ নেইবাৰ্ছৰ বিষয়েও অধ্যয়ন কৰোঁ এই সময়ছোৱাত আপোনালোকৰ কনিষ্ঠ ভাতৃভগ্নীয়ে নিজৰ কেৰিয়াৰ ক্ষেত্ৰত হয়তো যথেষ্ট উন্নতি কৰিবলৈ সক্ষম হ'ব পাৰে কিন্তু এই সময়ছোৱাত আপোনালোকৰ কঠোৰ ব্যৱহাৰৰ জৰিয়তে আপোনালোকৰ নিজৰ ভাতৃভগ্নীৰ লগত কনিষ্ঠ ভাতৃভগ্নীৰ লগত নতুবা আপোনালোকৰ ওচৰ চুবুৰীয়াৰ লগত যাতে বেয়া সম্পৰ্ক স্থাপন নহয় সেই দিশতো আপোনালোকে লক্ষ্য ৰাখিব লগতে আপোনাৰ কুষ্ঠৰ তৃতীয় ভাৱৰ জৰিয়তে পাব্লিক ৰিলেটেড জবছৰ বিষয়েও আমি অধ্যয়ন কৰোঁ এই সময়ছোৱাত পলিটিচিয়ান সকলৰো সমাজত নেম ফেম বাঢ়িব আপোনালোকে যদি পলিটিক্সত ইনভলভ হৈ আছে তেন্তে পলিটিচিয়ান সকলে ৰাজনীতিবিদ সকলে এই সময়ছোৱাত নিজা নিজা ফিল্ডত যথেষ্ট উন্নতি কৰিবলৈ সক্ষম হ'ব এতিয়া মংগলৰ অৱস্থান যদি আৰু চাওঁ মংগল 19 ছেপ্টেম্বৰ দিনা আপোনাৰ কুষ্ঠৰ চতুৰ্থ ভাৱলৈ অৰ্থাৎ ঘৰুৱা সুখ শান্তিৰ ভাৱত প্ৰৱেশ কৰিব আৰু মংগল 13 নৱেম্বৰলৈকে অৰ্থাৎ 19 ছেপ্টেম্বৰৰ পৰা 13 নৱেম্বৰলৈকে ক'বলৈ গ'লে প্ৰায় 1.5 মাহ সময়ছোৱা দুমাহে ধৰি লৈছো আপোনাৰ কুষ্ঠৰ চতুৰ্থ ভাৱত থাকিব আপোনাৰ কুষ্ঠৰ চতুৰ্থ ভাৱ হৈছে ঘৰুৱা সুখ শান্তিৰ ভাৱ মংগল যিহেতু আপোনাৰ কুষ্ঠৰ চতুৰ্থ ভাৱত থাকিব গতিকে এই সময়ছোৱাত আপোনালোকে প্ৰপাৰ্টি ৰিলেটেড যদি কিবা ডিলিং কৰে আপোনালোকে যদি এই সময়ছোৱাত সম্পত্তিৰ লগত জড়িত যদি কিবা কামৰ লগত জড়িত হৈ আছে নতুবা আপোনালোক যদি বিল্ডাৰ আপোনালোক যদি ৰিয়েল এষ্টেটৰ কাম কৰে তেন্তে এই সময়ছোৱাত নিজৰ কেৰিয়াৰ ক্ষেত্ৰত যথেষ্ট উন্নতি কৰিবলৈ সক্ষম হ'ব লগতে মংগলে আপোনাৰ কুষ্ঠৰ চতুৰ্থ ভাৱত অৱস্থান কৰাৰ ফলত এই সময়ছোৱাত আপোনালোকে হয়তো জীৱনত নতুন কিবা সা সম্পত্তি নতুন মাটি নতুন ফ্লেট নতুবা নতুন গাড়ীও হয়তো ক্ৰয় কৰিব পাৰে মংগলৰ অৱস্থানৰ বিষয়ে যদি আৰু আমি অধ্যয়ন কৰোঁ তেন্তে মংগল ক'বলৈ গ'লে 13 নৱেম্বৰৰ পৰা ডিচেম্বৰলৈকে আপোনাৰ কুষ্ঠৰ পঞ্চম ভাৱলৈ অৱস্থান কৰিব কেন্দ্ৰ আৰু ত্ৰিকোণৰ অধিপতি গ্ৰহ ত্ৰিকোণলৈ যোৱাটো অৰ্থাৎ লক্ষ্মী স্থানলৈ যোৱাটো ৰাজযোগৰ সমসাময়িক বুলি ক'ব পাৰি 19 ছেপ্টেম্বৰৰ পৰা 13 নৱেম্বৰলৈকে আপোনালোকে যদি কিবা ব্যক্তিগত সম্পৰ্কত বান খাই আছে আপোনালোকে যদি প্ৰেমৰ সম্পৰ্কত বান খাই আছে এই সময়ছোৱাত আপোনালোকৰ সম্পৰ্ক যথেষ্ট সুমধুৰ হ'ব পূৰ্বতে যদি কিবা কথাত আপোনালোকৰ মাজত ভুল বুজাবুজি হৈছিল তেন্তে সেই ভুল বুজাবুজি দূৰ হ'ব এই সময়ছোৱাত আপোনালোকৰ জীৱনলৈ হয়তো নতুন ব্যক্তিৰ আগমন হ'ব পাৰে নতুবা এই সময়ছোৱাত অৰ্থাৎ 19 ছেপ্টেম্বৰৰ পৰা 13 নৱেম্বৰলৈকে আপোনালোকে হয়তো আপোনালোকৰ প্ৰিয় ব্যক্তিসকলৰ পৰা প্ৰিয় ব্যক্তিৰ পৰা প্ৰেমৰ ক্ষেত্ৰত হয়তো এক ভাল কমিটমেন্ট পাব পাৰে যদিও বছৰ প্ৰথম ভাগত আপোনালোকৰ হয়তো নিজৰ প্ৰিয়জনৰ লগত কোনো কথাত ভুল বুজাবুজি হৈছিল আপোনালোকৰ মাজত হয়তো এক মানসিক দূৰত্ব বাঢ়িছিল কিন্তু বছৰে শেষৰ সময়খিনিত ক'বলৈ গ'লে অক্টোবৰ পৰা ডিচেম্বৰ মানলৈকে ধৰি লওক আপোনালোকৰ নিজৰ প্ৰিয়জনৰ লগত সুসম্পৰ্ক স্থাপন হ'ব এতিয়া হওক চাওঁ আপোনালোকৰ স্বাস্থ্য পাতি আপোনালোকৰ ইমিউনিটি আপোনালোকৰ হেলথ কেনে ধৰণৰ হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ ডাঙৰ সমস্যা দেখিবলৈ পোৱা নাই যদিও
শনি যেতিয়া বক্ৰী হ'ব অৰ্থাৎ 27 জুলাইৰ পৰা ক'বলৈ গ'লে 11 ডিচেম্বৰলৈকে আপোনালোকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিব শনি যেহেতু আপোনাৰ কুষ্ঠৰ দ্বাদশ ভাৱত আছে আৰু শনিৰ দৃষ্টি আপোনাৰ কুষ্ঠৰ দ্বিতীয় ভাৱত পৰিব গতিকে এই সময়ছোৱাত আপোনালোকৰ হয়তো ভৰিৰ বিষৰ সমস্যা আঁঠুৰ বিষৰ সমস্যা হাড়ৰ বিষৰ সমস্যা নতুবা আপোনালোকৰ বেক পেইন কঁকালৰ বিষৰ সমস্যা হ'ব পাৰে লগতে আপোনাৰ কুষ্ঠৰ দ্বিতীয় ভাৱত শনিৰ দৃষ্টি পৰাৰ বাবে এই সময়ছোৱাত আপোনালোকৰ দাঁতৰ সমস্যা চকুৰ সমস্যা নতুবা ডিঙি বা টনচিলৰ সমস্যা হ'ব পাৰে গতিকে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত এই সময়ছোৱাত আপোনালোকে বিশেষভাৱে গুৰুত্ব দিব স্বাস্থ্য পাতিৰ ক্ষেত্ৰত আৰু এটা কথা ক'ব লাগিব যে ছালৰ প্ৰধান কাৰক গ্ৰহ হৈছে বুধ আৰু বুধৰ অৱস্থান যদি চাওঁ বুধে 7 ছেপ্টেম্বৰত কন্যা ৰাশিলৈ অৰ্থাৎ আপোনাৰ কুষ্ঠৰ ষষ্ঠ ভাৱলৈ প্ৰৱেশ কৰিব ছেপ্টেম্বৰ মাহত আপোনালোকৰ হয়তো স্কিনৰ কিবা সমস্যা হ'ব পাৰে গতিকে এই ক্ষেত্ৰত আপোনালোকে সতৰ্ক হৈ থাকিব আপোনালোকৰ যাতে স্কিনৰ ইনফেকচন নহয় সেই কথাৰ ওপৰতো আপোনালোকে যথেষ্ট চকু দিব গতিকে স্বাস্থ্যৰ বিষয়ে অধ্যয়ন কৰিলো এতিয়া আহক চাওক শিক্ষা লগতে আপোনালোকে সন্তানৰ ক্ষেত্ৰত কেনে ধৰণৰ ফলাফল পাব আপোনালোকৰ কুষ্ঠৰ পঞ্চম ভাৱৰ জৰিয়তে শিক্ষাৰ বিষয়ে অধ্যয়ন কৰো আপোনাৰ কুষ্ঠৰ পঞ্চম ভাৱ হৈছে শিক্ষাৰ ভাৱ প্ৰেম অৰ্থাৎ লাভ বা ৰিলেশনশ্বিপৰ ভাৱ লগতে আপোনাৰ সন্তানৰ ভাৱ বুলিও কোৱা হয় লগতে আপোনালোকে জীৱনত কি কি নতুন সুবিধা পাব নিউ অপৰচুনিটিজ পাব সেই বিষয়েও আমি অধ্যয়ন কৰো আপোনাৰ কুষ্ঠৰ পঞ্চম ভাৱৰ অধিকাৰী গ্ৰহ হৈছে সূৰ্য আৰু সূৰ্যৰ অৱস্থান যদি আমি অধ্যয়ন কৰো সূৰ্য যেতিয়া আপোনাৰ কুষ্ঠৰ চতুৰ্থ ভাৱত আৰু পঞ্চম ভাৱলৈ অৱস্থান কৰিব তেতিয়া শিক্ষাৰ্থীসকলে শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট ভাল ফলাফল পাবলৈ সক্ষম হ'ব সূৰ্যৰ অৱস্থান যদি চাওঁ সূৰ্য আপোনাৰ কুষ্ঠৰ প্ৰথম ভাৱত থাকিব এপ্ৰিল মে জুন জুলাই ইয়েছ 16 জুলাইৰ পৰা 16 ছেপ্টেম্বৰলৈকে কাৰণ 16 জুলাইৰ পৰা 16 আগষ্টলৈকে চতুৰ্থ ভাৱত থাকিব আৰু 16 আগষ্টৰ পৰা 16 ছেপ্টেম্বৰলৈকে আপোনাৰ কুষ্ঠৰ পঞ্চম ভাৱত থাকিব গতিকে ওভাৰঅল 16 জুলাইৰ পৰা 16 ছেপ্টেম্বৰলৈকে শিক্ষাৰ্থীসকলে শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব এই সময়ছোৱাত যদি আপোনালোকে কিবা পৰীক্ষাত অৱতীৰ্ণ হয় তেন্তে আপোনালোকৰ হয়তো ৰিজাল্ট যথেষ্ট ভাল হ'ব যদিহে আপোনালোকে পূৰ্বতে কঠোৰ পৰিশ্ৰম কৰিছিল আৰু যিসকলে বিশেষকৈ চৰকাৰী বিভাগৰ আপোনালোকে মন দি শুনিব যিসকলে চৰকাৰী বিভাগৰ বিভিন্ন পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া আছে তেওঁলোকে সূৰ্য যেতিয়া আপোনাৰ কুষ্ঠৰ চতুৰ্থ পঞ্চম আৰু ষষ্ঠ ভাৱত অৱস্থান কৰিব তেতিয়া খুব ভাল ফলাফল পাব 16 জুলাইৰ পৰা 16 অক্টোবৰলৈকে তেতিয়া গুৰু বৃহস্পতিও আপোনাৰ কুষ্ঠৰ কেন্দ্ৰত থাকিব অৰ্থাৎ 16 জুলাইৰ পৰা 16 অক্টোবৰলৈকে যিসকল মেঘ ৰাশিৰ জাতক জাতিকাই চৰকাৰী বিভাগৰ বিভিন্ন ধৰণৰ পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া আছে তেওঁলোকৰ সেই পৰীক্ষাৰ ফলাফল যথেষ্ট ভাল হ'ব 16 জুলাইৰ পৰা 16 অক্টোবৰলৈকে হয়তো বহুতৰে এই সময়ছোৱাত চৰকাৰী চাকৰি হ'ব পাৰে এতিয়া আহক চাওঁ আপোনাৰ কুষ্ঠৰ সপ্তম ভাৱ আপোনাৰ কুষ্ঠৰ সপ্তম ভাৱ হৈছে আপোনাৰ বিবাহৰ ভাৱ আপোনাৰ পাৰ্টনাৰশ্বিপৰ ভাৱ আপোনাৰ কুষ্ঠৰ সপ্তম ভাৱৰ অধিকাৰী গ্ৰহ হৈছে শুক্ৰ যেতিয়া আপোনাৰ কুষ্ঠৰ সপ্তম ভাৱলৈ অৱস্থান কৰিব শুক্ৰ 3 ছেপ্টেম্বৰ দিনা আপোনাৰ কুষ্ঠৰ সপ্তম ভাৱলৈ অৱস্থান কৰিব গতিকে যিসকল বিবাহিত তেওঁলোকৰ বৈবাহিক সম্পৰ্ক ছেপ্টেম্বৰ অক্টোবৰ মাহত যথেষ্ট সুমধুৰ হ'ব এই সময়ছোৱাত হয়তো আপোনালোকে নিজৰ ফ্যামিলিৰ লগত দূৰলৈ ফুৰিবলৈ যাব পাৰে লগতে এই সময়ছোৱাত ছেপ্টেম্বৰ অক্টোবৰ মাহত আপোনালোকে যদি পাৰ্টনাৰশ্বিপ বিজনেছ আৰম্ভ কৰে তেন্তে এই সময়ছোৱাত যথেষ্ট লাভৱান হোৱাৰ সম্ভাৱনা আছে লগতে যিসকল সিঙ্গল হৈ আছে আৰু যিসকলে বিবাহৰ বাবে পাত্ৰ বা পাত্ৰী বিচাৰি আছে তেওঁলোকৰ এই বছৰ বিবাহ হ'বনে নহয় সেই বিষয়ে অধ্যয়ন কৰিবলৈ হলে আমি গুৰু বৃহস্পতিৰ অৱস্থানৰ বিষয়ে চাব লাগিব গুৰু বৃহস্পতিটো 2 জুনৰ পৰা 31 অক্টোবৰলৈকে আপোনাৰ কুষ্ঠৰ চতুৰ্থ ভাৱত থাকিব 1 নৱেম্বৰৰ পৰা গুৰু বৃহস্পতি আপোনাৰ কুষ্ঠৰ পঞ্চম ভাৱলৈ যাব আৰু 1 নৱেম্বৰৰ পৰা গুৰুৰ পঞ্চম দৃষ্টি আপোনাৰ ভাগ্যৰ ভাৱলৈ যাব গতিকে যিসকলে বিবাহৰ বাবে পাত্ৰ বা পাত্ৰীৰ সন্ধান কৰি আছে তেওঁলোকৰ 1 নৱেম্বৰৰ পিছত বিবাহৰ যোগ দেখিবলৈ পোৱা গৈছে কিন্তু এটা কথাৰ ওপৰত আপোনালোকে লক্ষ্য ৰাখিব যিহেতু শনিৰ দশম দৃষ্টিও আপোনাৰ কুষ্ঠৰ নৱম ভাৱৰ ওপৰত পৰিব আৰু শনি এই সময়ছোৱাত যিহেতু বক্ৰী অৱস্থাত থাকিব গতিকে বিবাহৰ বাবে আপোনালোকে পাত্ৰ বা পাত্ৰী বিচাৰি
লটাৰী পালো বিবাহৰ ক্ষেত্ৰত কিন্তু আপোনালোকে তৎক্ষণাত সিদ্ধান্ত নলব আৰু এই ক্ষেত্ৰত আপোনালোকে মনলৈ একো জিদ ভাৱ আনিবলৈ নিদিব এই ক্ষেত্ৰত আপোনালোকে একো কম্পিটিশনত নানামিব বৈবাহিক ক্ষেত্ৰত কিবা সিদ্ধান্ত লোৱাৰ সময়ত আপোনালোকে স্থিৰ মগজেৰে যথেষ্ট ধীৰ স্থিৰ মনেৰেহে আপোনালোকে সিদ্ধান্ত লব নহলে ভৱিষ্যত জীৱনত হয়তো আপোনালোকে অনুতপ্ত কৰিবলগীয়া হ'ব পাৰে কি যে কি নহওক 1 নৱেম্বৰৰ পৰা কবলৈ গলে 13 ডিচেম্বৰলৈকে বিবাহৰ বাবে যথেষ্ট শুভ সময় বুলি ক'ব পাৰি এই সময়ছোৱাত অৰ্থাৎ 1 নৱেম্বৰৰ পৰা 13 ডিচেম্বৰ আগলৈকে অৰ্থাৎ গুৰু বক্ৰী হোৱাৰ আগলৈকে আপোনালোকৰ ঘৰত হয়তো কিবা মাংগলিক কৰ্মও হ'ব পাৰে আৰু মাংগলিক কৰ্মৰ বাবে 1 নৱেম্বৰৰ পৰা 13 ডিচেম্বৰলৈকে যথেষ্ট শুভ সময় বুলি ক'ব পাৰি এতিয়া হক চাও আপোনাৰ কুষ্টিৰ দশম ভাৱ আপোনাৰ কুষ্টিৰ দশম ভাৱ হৈছে আপোনাৰ বৃত্তি বা প্ৰফেশনৰ ভাৱ আপোনাৰ কুষ্টিৰ দশম ভাৱৰ অধিকাৰী গ্ৰহ হৈছে শনি আৰু শনিৰ অৱস্থান যদি আমি অধ্যয়ন কৰো শনি কবলৈ গলে এই ছমাহত আপোনাৰ কুষ্টিৰ দ্বাদশ ভাৱতেই থাকিব যেহেতু শনিয়ে এই সময়ছোৱাত আপোনাৰ কুষ্টিৰ দ্বাদশ ভাৱত থাকিব আৰু 27 জুলাইৰ পৰা 11 ডিচেম্বৰলৈকে শনি বক্ৰী অৱস্থাত থাকিব গতিকে মেষ ৰাশিৰ জাতক জাতিকাসকলে সৰ্বপ্ৰথমে দুটা কথাৰ ওপৰত গুৰুত্ব দিব যে এই সময়ছোৱাত আপোনালোকে মদ ভাং সেৱন কৰা ৰাগিয়াল বস্তু সেৱন কৰাৰ পৰা দূৰত থাকিব লগতে এই সময়ছোৱাত আপোনালোকে সমাজৰ এগেইনষ্টত একো কাম নকৰিব একো অসামাজিক কামত এই সময়ছোৱাত আপোনালোকে ইনভলভ নহব লগতে যিসকলে অসামাজিক কামৰ লগত ইনভলভ হৈ আছে তেওঁলোকক কিন্তু এই সময়ছোৱাত আপোনালোকে একেবাৰে লগ নিদিব লগতে এই সময়ছোৱাত আপোনালোকে বিশেষকৈ শনিবাৰ গিটাত মঙ্গলবাৰ আৰু শনিবাৰ গিটাত মাংসহাৰী খাদ্য ননভেজ খোৱাৰ পৰা কিছু দূৰত থাকিব এতিয়া বৃত্তিৰ ক্ষেত্ৰত যেহেতু দেখা পোৱা গৈছে যে শনি যেহেতু আপোনাৰ কুষ্টিৰ দ্বাদশ ভাৱত থাকিব গতিকে যিসকলে এমএনসিত কাম কৰে যিসকলে ঘৰৰ পৰা বহু দূৰত চাকৰি বা ব্যৱসায় কৰে যিসকলে তেলৰ ব্যৱসায় কৰে যিসকলে লোহা বা আইৰণৰ ব্যৱসায় কৰে তেওঁলোকে নিজা নিজা ফিল্ডত যথেষ্ট উন্নতি কৰিবলৈ সক্ষম হ'ব সেই যি নহওক শনি যেহেতু অশুভ গ্ৰহ গতিকে শনিয়ে কিন্তু ইমান সোনকালে আপোনালোকক ভাল ফলাফল নিদিয়ে আপোনালোকে নিজৰ কৰ্মৰ ক্ষেত্ৰত হয়তো যথেষ্ট দৌৰাদৌৰি কৰিবলগীয়া হ'ব পাৰে আৰু শনি যেতিয়া বক্ৰী হ'ব অৰ্থাৎ জুলাই মাহৰ পিছত আপোনালোকৰ স্বভাৱ কিছু হয়তো জিদ্দি হ'ব পাৰে শনি যেতিয়া বক্ৰী হ'ব তেতিয়া শনিয়ে আপোনাৰ কুষ্টিৰ একাদশ ভাৱৰো কিন্তু কিছু ফলাফল দিব আপোনাৰ কুষ্টিৰ একাদশ ভাৱত ৰাহু অলৰেডি বিৰাজমান ৰাহুৱে হয়তো আপোনালোকৰ মনলৈ নানা ধৰণৰ আইডিয়াছ দিব পাৰে আপোনালোকৰ ইনকাম সোৰ্স বঢ়াবৰ বাবে হাতলৈ যথেষ্ট টকা পইচা আনিবৰ বাবে কিন্তু সেই একে সময়তে শনিয়ে আপোনাৰ কুষ্টিৰ একাদশ ভাৱৰ জৰিয়তে হয়তো মনলৈ যথেষ্ট খং ৰাগ জিদ ভাৱ আনিব পাৰে হয়তো মনলৈ কিছু এলাহ ভাৱ আনিব পাৰে হয়তো পূৰ্বৰ পৰা আপোনালোকে নিজা কৰ্মত বহু দিনৰ পৰা লাগি আছে সেই কৰ্ম হয়তো আপোনালোকে আধাতে এৰি যোৱাৰ বাবেও আপোনালোকৰ মনলৈ তেনে ধৰণৰ নেগেটিভ চিন্তা আহিব পাৰে গতিকে এই সময়ছোৱাত আপোনালোকে নিজা মন ধীৰ স্থিৰ কৰি ৰাখিব যি কৰ্মত আপোনালোকে পূৰ্বৰ পৰা লাগি আছে সেই কৰ্ম আপোনালোকে আধাতে এৰি গুচি নাযাব কি যে কি নহওক শনি যেহেতু হৈছে কৰ্ম ফলদাতা গতিকে দেৰিকে হলেও শনিয়ে ভাল ফলাফল দিব বেষ্ট ফলাফল দিব যিসকলে কঠোৰ পৰিশ্ৰম কৰে আৰু মই আগতেই কলো যে 16 জুলাইৰ পৰা 16 অক্টোবৰলৈকে এই সময়ছোৱাত বহুতৰে কিন্তু ভাল চাকৰি হোৱাৰো সম্ভাৱনা আছে আৰু এটা কথা আপোনালোকে লক্ষ্য ৰাখিব শনি আৰু ৰাহুৱে মিলি এই সময়ছোৱাত আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত হয়তো যথেষ্ট পৰিৱৰ্তন আনিব পাৰে আপোনালোকৰ হয়তো জব প্ৰফাইল চেঞ্জ হ'ব পাৰে জব ডেজিগনেশ্যন চেঞ্জ হ'ব পাৰে নতুবা আপোনালোকৰ কৰ্মস্থানৰো যথেষ্ট পৰিৱৰ্তন হ'ব পাৰে গতিকে এই সময়ছোৱাত আপোনালোকে নিজৰ কৰ্মৰ ক্ষেত্ৰত যিয়ে সিদ্ধান্ত নলওক কিয় যথেষ্ট ভাবি চিন্তি বিশ্লেষণ কৰিহে দৰকাৰ হলে যথেষ্ট অভিজ্ঞতা থকা ব্যক্তিৰ পৰা আপোনালোকে এডভাইস লৈহে নিজা নিজা ক্ষেত্ৰত এক সিদ্ধান্ত লব এটা কথা মেষ ৰাশিৰ জাতক জাতিকাসকল আপোনালোকে লক্ষ্য ৰাখিব যে এই সময়ছোৱা আপোনালোকে সহজে ধন ঘটা টেকনিক কিন্তু এপ্লাই নকৰিব নহলে কিন্তু আপোনালোকে পিছত যথেষ্ট অনুতপ্ত কৰিবলগীয়া হ'ব পাৰে এই সময়ছোৱাত আপোনালোকে কঠোৰ পৰিশ্ৰম কৰক তেতিয়া নিশ্চয় ভাল ফলাফল পাব
এতিয়া হওক প্ৰতিকাৰ বিষয়ে আলোচনা কৰো প্ৰতিকাৰ হিচাপে সৰ্বপ্ৰথমে আপোনালোকে মংগলৰ বীজ মন্ত্ৰ যিহেতু মংগল হৈছে আপোনাৰ ৰাশিৰ অধিপতি গ্ৰহ গতিকে মংগলৰ বীজ মন্ত্ৰ ওম ক্ৰাং ক্ৰিং ক্ৰোং শ ভূমৈ নমঃ এই মন্ত্ৰ ফাকি 108 বাৰ জপ কৰিব লগতে শনিৰ বীজ মন্ত্ৰ যেহেতু বৰ্তমান সময়ত আপোনালোকৰ শনিদেৱৰ 6.5 প্ৰথম চৰণ চলি আছে গতিকে শনিৰ বীজ মন্ত্ৰ ওম প্ৰাং প্ৰিং প্ৰং শা শনিশ্চৰাই নমঃ এই মন্ত্ৰ ফাকি 108 বাৰ জপ কৰিব পুৱা গধূলি হনুমান চালিসা পাঠ কৰিব লগতে সকলো শক্তিৰ অধিকাৰী গ্ৰহ সূৰ্য শুই উঠি গা পা ধুই তামৰ পাত্ৰৰে জল অৰ্পণ কৰিবলৈ কিন্তু পাহৰি নাযাব তেন্তে মোৰ প্ৰিয় ভিউৱাৰ্ছ এয়া হল মেঘ ৰাশিৰ 2026 বৰ্ষৰ জুলাই মাহৰ পৰা ডিসেম্বৰ মাহলৈকে কেনেদৰে পাৰ হ'ব তাৰ এক থুলমূল ধাৰণা মই প্ৰতিটো ভিডিঅতে কওঁ যে আপোনাৰ কুষ্ঠিখনেই হৈছে সৰ্বোচ্চ জন্ম লগ্নতে অৰ্থাৎ আপোনাৰ কুষ্ঠিতে এই গ্ৰহসমূহ যদি শুভ স্থানত আছিল তেন্তে নিশ্চয় মই কোৱাৰ নিচিনা আপোনালোকে শুভ ফলাফল পাবলৈ সক্ষম হ'ব লগতে কোনোবাই যদি আপোনালোকৰ কুষ্ঠিখন বিশ্লেষণ কৰিব বিচাৰিছে তেন্তে স্ক্ৰিনত লগতে ডেসক্ৰিপচনতো মোৰ WhatsApp নম্বৰ দিয়া আছে সেই নম্বৰত আপোনালোকে WhatsApp মেছেজ কৰিব পাৰে মই বা মোৰ টিমে নিশ্চয় সময় সুবিধা অনুসৰি আপোনালোকৰ লগত কন্টেক্ট কৰিম আজিৰ ভিডিঅটো চাই যদি আপোনালোকৰ সঁচাকৈ ভাল লাগিছে তেন্তে নিশ্চয় আজিৰ ভিডিঅটো যিমান পাৰে লাইক আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব সকলোৱে সুস্থ থাকক লগতে সদায় হাঁহি থাকক তাৰে কামনা কৰি আজিলৈ আহিছো জয় শ্ৰী ৰাম জয় বজৰংবলী